নমস্কাৰ, মই যদুমণি। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। ৰাতিপুৱা সোনকালে শুই উঠি মুখ হাত ধুই ঠাণ্ডা পানী ৩-৪ গিলাচমান খাই আমনি নলগালৈকে খাই মেলি এই কাম অলপ কৰিম বুলি ওলাই আহিছোঁ। সেই ঘৰৰ পিছফালে এটা প্ৰস্ৰাৱগাৰ বনালোঁ, কিন্তু ঘৰৰ আগফাল ছাইডত প্ৰস্ৰাৱগাৰ বনোৱা নাই এতিয়ালৈকে। দিন হ'ল 3-4দিনমান হ'ল এইখিনি কাম কৰি থৈছিলোঁ, কিন্তু বেৰকেইখন থাকিও লগাই দিয়া নাই। ভাবিছোঁ আজি প্ৰস্ৰাৱগাৰটো ধুনীয়াকৈ বনাই দিওঁ। কোনোবা মতা মানুহ এটা আহিলে যে সেই পিছফালে গৈ যে প্ৰস্ৰাৱ কৰিব নালাগে, য'ত নেকি মাইকী মানুহে প্ৰস্ৰাৱ কৰিবলৈ বনাই থৈছোঁ। মতা মাইকী বুলি কথা নাই যেনিবা, চবেই ক'ব, তথাপি যেনিবা সেই পিছফালটো মাইকী বুলি ধৰি ল'লোঁ। এইখিনিতে প্ৰস্ৰাৱগাৰ এটা বনাম মই। ধন্যবাদ থাকিল আপোনালোকে যে ভিডিঅ'টো ক্লিক কৰি চোৱাৰ বাবে। তাৰপিছতে এই মাটিখিনি যে আছে, এজোপা হ'ল এজোপা মৌচুমী টেঙা গছ। এই মাটিখিনি দমটো ভাঙি দিব লাগিব ধুনীয়াকৈ, এইখিনি গোটেইখিনি প্ৰস্ৰাৱগাৰটো এইখিনি বনাম। বাকী আমাৰ ঘৰৰ পৰিৱেশ এতিয়া এনেকুৱা। ৰাতিপুৱাৰ সময় হ'ল 6:57। এইফালে আছে খেৰৰ ঘৰ, এইফালে পুখুৰী, এইফালে টুকি ভঁৰাল, এইফালে গোঁসাই ঘৰ, এইফালে গৰু গোহালি, এইফালে ঘৰ, এইফালে এনেকুৱা এনেকুৱা পৰিৱেশ। গতিকে মই যিমান পাৰোঁ সোনকালে কামখিনি কৰোঁ। মোৰ ফালৰ পৰা মই যিমান চেষ্টা কৰিছোঁ হ'ল আৰু। এইখিনি পুৰণা বেৰ দেই, পুৰণা বেৰখিনিকে অকণমান মেৰামতি কৰি ইয়াত লগাই দিলোঁ। ভাবিছোঁ প্ৰথম বহনিটো মই কওঁ। বহনিটো কৰি লওঁ। প্ৰস্ৰাৱগাৰটোৰ কিনাৰতে থকা সেই মাটিখিনি চলাম বুলি আপোনালোকক ক'লোঁ হয়, কিন্তু চলাব এতিয়ালৈকে পৰাই নাই। মই এনেই থকা নাই, এইখিনিতে মানে গাঁত আছিলে আমাৰ বাৰীত থকা, ঘৰত থকা সেই পলিথিন কিবা কিবি এইখিনি আনি ইয়াত পুৰিছোঁহি। এই গাঁতটো ভাবিছোঁ অলপ পিছতে জুইখিনি জ্বলি হোৱাৰ পিছত পুতি পেলাম। জুই জ্বলি হোৱাৰ পিছত মাটিখিনি শিলে আনিম, অলপমান যিমান পাৰোঁ চেষ্টা কৰিম। বাকী মই এনেই থকা নাই বাৰু, এইখিনিতো চলামেই।